নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিসকলে কম্পাৰ্টমেণ্ট পৰীক্ষা দিবা, ছ'চিয়েলত বেয়া কৰিছা, সেইসকলৰ কাৰণে মই কমন কুৱেশ্যন বাছি ওলাইছোঁ পৃথিৱীৰ ভূগোলৰ পৰা। তোমালোকে কমনসমূহ চাই লোৱা, এইকেইটা 100% হয়। মই যেইকেইটা দেখাই দিম তোমালোক সেইকেইটা গোটেইকেইটা যদি পঢ়ি যোৱা তোমালোকে ইয়াৰ পৰাই পাছ কৰি যাবা। তোমালোক সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু মই যেইকেইটা দেখাই দিম আজি সেইকেইটা গোটেইকেইটা তোমালোকে পঢ়ি যাবা। ইয়াতে প্ৰথমতে এইটো চাবা যে বিশ্বৰ দেশসমূহ ইয়াতে তোমালোকে 1 মাৰ্কৰ হ'ব যে পৃথিৱীত সৰ্বমুঠ কিমানটা দেশ আছে। ইয়াৰ মাটিকালি কিমান, এইবিলাক ইয়াতে তোমালোকে ভালদৰে অধ্যয়নটো কৰি যাবা। তাৰপিছত জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশ হ'ল চীন, আটাইতকৈ কম জনসংখ্যাৰ দেশ হ'ল ভেটিকান চিটি। ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন এটা হ'লেও আহিব। তোমালোকে ভালদৰে ইয়াৰ পৰা চাই যাবা, এটা হ'লেও কুৱেশ্যন তোমালোকে পাই যাবা। তাৰপিছত এই মহাদেশৰ নামটো পঢ়িবা যে এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানী দিব পাৰে যে এছিয়া হৈছে মহাদেশ এখন। এই মহাদেশত বহুত দেশ আছে। ইয়াতে তোমালোকে যিকোনো 5টা পঢ়িবা। মই সহজ হিচাপত দিছোঁ বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা আৰু চীনৰ ৰাজধানী হৈছে বেইজিং আৰু ভাৰতবৰ্ষৰ ৰাজধানী হৈছে নতুন দিল্লী। তাৰপিছত এইবিলাক চাবা, ইজৰাইল চাবা, বা যিবিলাক তোমালোকক সহজ লাগে পাকিস্তান, ইছলামাবাদ, এনেকৈ সহজ হিচাপত তোমালোকে চাবা। এইটো পঢ়িবা যে এছিয়া মহাদেশৰ ৰাজধানী 5টা পঢ়ি যাবা। এইটো তোমালোকৰ আহিব আৰু জনসংখ্যা মাটিকালি এইবিলাক নিদিয়ে। তোমালোক ৰাজধানীটো পঢ়ি যাবা, এছিয়া মহাদেশতো পঢ়ি যাবা আৰু ইউৰোপ মহাদেশতো পঢ়ি যাবা। ইউৰোপৰ পৰা 5টা পঢ়িবা, দেশৰ নাম 5টা পঢ়িবা আৰু 5টা ৰাজধানী পঢ়িবা, এছিয়া আৰু ইউৰোপ। তাৰপিছত আফ্ৰিকা মহাদেশৰো পঢ়িবা, এই 3টা পঢ়িবা। তাৰপিছত তোমালোকৰ ইয়াতে কমন হয়, তোমালোকৰ অনুশীলনীৰ পৰা 3, 4, 5 এইটো 6 নম্বৰটো কমন হয় যে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। 6 নম্বৰটো 100% হয়। তাৰপিছত 4 নম্বৰটো হয়। 6, 4 আৰু 5 এই 3টা চাবা। মই যে 3টা দাগ দি দিলোঁ, এই 3টা চাবা। 6টা আছে, 3টা চাবা। তাৰপিছত ইয়াৰ পৰা পঢ়িব নালাগে, ইমান কমন নহয়। মাত্ৰ 3টাৰ ভিতৰত তোমালোকৰ এটা ইয়াতে আহিবই, গেৰেণ্টি আছে। তাৰপিছত এইফালে চাবা, ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন দিব পাৰে যে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশ কোনখন বা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশৰ নাম কি। মাটিকালিৰ ভিত্তিত দিব পাৰে, পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম সুধিব পাৰে। তোমালোকক অপশ্যন দি দিব, MCQ হ'ব এনেকুৱা কুৱেশ্যন। তাৰপিছত পৃথিৱীৰ কোনখন দেশ কোন দুখন দেশলৈ বিস্তৃত, পৃথিৱীৰ কোন দুখন দেশলৈ বিস্তৃত, এইটো তোমালোকে চাবা। গ, খ, চাবা যে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা। মাটিকালিৰ ভিত্তিত বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখিব দিব। ইয়াৰ পৰা তাৰপিছত প্ৰথম ছটো চাবা, দ্বিতীয় ছটো চাবা। এই মই যেইকেইটা দেখাই দিলোঁ এইকেইটা কমন হয় আৰু পাৰিলে যদি গোটেইবাৰা পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হ'বই। তাৰপিছত তোমালোকে ইয়াতে চাবা, শুদ্ধ উত্তৰটো বাছি উলিয়াবা। ইয়াতে তোমালোকক যেইকেইটা আছে এইফালে, ইয়াতে কমন নহয়। ইয়াতে যেইকেইটা আছে তোমালোকে দেখিবলৈ পাইছা স্ক্ৰীণত, তোমালোক গোটেইকেইটা এইকেইটা চাই যাবা। ইয়াৰ পৰা তোমালোকৰ এটা বা দুটা কুৱেশ্যন তোমালোকক MCQ হ'বই। তাৰপিছত মই আৰু এটা চেপ্টাৰৰ পৰা দিছোঁ যে অসমৰ ভূগোলৰ পৰা তোমালোকে ইয়াতে চাবা। ভিডিঅ'টো অলপ দীঘল হৈ আছে, কিন্তু দুটা একেলগে দিছোঁ, দুটা চেপ্টাৰৰ অনুশীলনীৰ পৰা দিছোঁ। ইয়াতে চোৱা, তোমালোকৰ বহুত কুৱেশ্যন আছে। এইটো কি অসমৰ ভূগোল ন। ইয়াতে তোমালোকৰ 35টা কুৱেশ্যন আছে। 35টাৰ ভিতৰত মই তোমালোকক দিছোঁ এইটো লাষ্টৰ এই 4টা যে তোমালোকে দেখিবলৈ পাইছা, 4টা 100% কমন হয়। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। এই 4টাৰ ভিতৰত প্ৰায় বেছিভাগে আহে।
তাৰপিছত 26টো চাবা যে অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত 29 নম্বৰটো চাবা অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি। 30টো চাবা অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। ইয়াতে 26, 29, 30 আৰু ইয়াতে 4টা। এইকেইটা তোমালোকে ইয়াত 7টা দিলে 7টাৰ ভিতৰত তোমালোকৰ 100% হয় কম্পাৰ্টমেণ্ট পৰীক্ষা তোমালোকৰ এটা থাকিব। এই 7টাই তোমালোকে ভালদৰে মুখস্থ কৰি যাবা। আৰু ইয়াৰ পৰা মই 2টা দিছোঁ। 15টো চাবা যে অসমৰ প্ৰধান তৈল ক্ষেত্ৰসমূহ উল্লেখ কৰা। অসমত জলসম্পদৰ বিষয়ে চমুকৈ লিখা। এই দুটা তোমালোকৰ 100% হয়। এই দুটাও কমন হয়। তাৰপিছত এইফালে আৰু ইমান কমন নাই। এইফালে তোমালোকে এইকেইটা যদি পঢ়া ইয়াতে 7টা আৰু ইয়াতে 2টা 9টা কোৱেশ্চন 35টা কোৱেশ্চনৰ ভিতৰত মাত্ৰ 9টা কোৱেশ্চন। ইয়াৰ পৰাই তোমালোকৰ এটা কোৱেশ্চন হ'লেও এটা কোৱেশ্চন 100% কমন তোমালোকৰ থাকিবই। আজি ভিডিঅ' ইমানেই আছিল। দেখা হ'ব আৰু এটা নতুন ভিডিঅ'ত।